এইটোতো অতি দুৰ্ভাগ্যজনক কথা কাৰণ সদায় পুলিচেই হওক বা প্ৰশাসনৰ যিসকল বিষয়ববীয়া তেওঁলোক আইনৰ ৰক্ষক গতিকে তেওঁলোকৰ ব্যৱহাৰ তেওঁলোকৰ কাম কাজ সদায় জনহিতৈষী হ'ব লাগে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি তেওঁলোকৰ কথা বতৰা বুজি পাব লাগে আৰু সকলো ধৰণৰ কথা সংবিধান মতে আইন মতে হ'ব লাগে কোনোবা যদি আইন ভংগ কৰিছে তাকো আইনৰ মতেহে শাস্তি হ'ব লাগিব গতিকে আইন নিজ হাতত তুলি লোৱাৰ কোনো কথাই আহিব নোৱাৰে গতিকে আৰক্ষী বিষয়াগৰাকীৰ যি দুৰ্ব্যৱহাৰ তাক আমি সকলোৱে একেমুখে গৰিহণা দিছোঁ আৰু আইনমতে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ বহুতে তেওঁক নিলম্বন কৰিছে সম্পূৰ্ণ চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰো দাবী উত্থাপন কৰিছে গতিকে আমিও গোটেই বিষয়টো আইনসিদ্ধভাৱে গোটেই বিচাৰ বিশ্লেষণ কৰি যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় তাৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ আৰু এই গোটেই বিষয়টো আমি আগৰ পৰা কৈ আহিছোঁ যে চৰকাৰী যন্ত্ৰ মুখ্যমন্ত্ৰী হওক বা মন্ত্ৰী গুৰুত্বপূৰ্ণ মন্ত্ৰী তেওঁলোকে বিভিন্ন সময়ত কিছুমান আইন বহিৰ্ভূত কাম কাজক উৎসাহিত কৰে যেনেকৈ এক্সট্ৰা জুডিচিয়েল কিলিং বা আইন হাতত লৈ কেতিয়াবা কাৰোবাক গুলিওৱা এইবোৰ কথাক কেতিয়াও উৎসাহিত কৰিব নোৱাৰে দেশৰ আমি সকলোৱে সংবিধান আৰু আইনৰ আমি ৰক্ষক বা আমি সংবিধানৰ শপত লৈ আইন ৰক্ষা কৰিম বুলি আমি সকলোৱে দেশৰ প্ৰতিগৰাকী নাগৰিকে কাম কাজ কৰোঁ গতিকে আইনৰ পৰিপন্থী আইন ভাঙিব পৰা আইন বহিৰ্ভূত কাম কাজ যাতে আৰক্ষীয়ে প্ৰশাসকে কেতিয়াও নকৰে কৰা কাম কাজতো যাতে চৰকাৰী যন্ত্ৰই কেতিয়াও উৎসাহিত নকৰে তাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ আজি যি কাম হৈছে সেই কাম বিগত সময়ছোৱাত হৈ থকা আইন যে হাতত তুলি লোৱা পৰিৱেশ হৈছে তাৰে প্ৰতিফলন গতিকে চৰকাৰে এই কথাটো সমোলঞ্চে তেওঁলোকে নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগিব এইটোতো অতি দুৰ্ভাগ্যজনক কথা কাৰণ সদায় পুলিচেই হওক বা প্ৰশাসনৰ যিসকল বিষয়ববীয়া তেওঁলোক আইনৰ ৰক্ষক গতিকে তেওঁলোকৰ ব্যৱহাৰ তেওঁলোকৰ কাম কাজ সদায় জনহিতৈষী হ'ব লাগে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি তেওঁলোকৰ কথা বতৰা বুজি পাব লাগে আৰু সকলো ধৰণৰ কথা সংবিধান মতে আইন মতে হ'ব লাগে কোনোবা যদি আইন ভংগ কৰিছে তাকো আইনৰ মতেহে শাস্তি হ'ব লাগিব গতিকে আইন নিজ হাতত তুলি লোৱাৰ কোনো কথাই আহিব নোৱাৰে গতিকে আৰক্ষী বিষয়াগৰাকীৰ যি দুৰ্ব্যৱহাৰ তাক আমি সকলোৱে একেমুখে গৰিহণা দিছোঁ আৰু আইনমতে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ বহুতে তেওঁক নিলম্বন কৰিছে সম্পূৰ্ণ চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰো দাবী উত্থাপন কৰিছে গতিকে আমিও গোটেই বিষয়টো আইনসিদ্ধভাৱে গোটেই বিচাৰ বিশ্লেষণ কৰি যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় তাৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ আৰু এই গোটেই বিষয়টো আমি আগৰ পৰা কৈ আহিছোঁ যে চৰকাৰী যন্ত্ৰ মুখ্যমন্ত্ৰী হওক বা মন্ত্ৰী গুৰুত্বপূৰ্ণ মন্ত্ৰী তেওঁলোকে বিভিন্ন সময়ত কিছুমান আইন বহিৰ্ভূত কাম কাজক উৎসাহিত কৰে যেনেকৈ এক্সট্ৰা জুডিচিয়েল কিলিং বা আইন হাতত লৈ কেতিয়াবা কাৰোবাক গুলিওৱা এইবোৰ কথাক কেতিয়াও উৎসাহিত কৰিব নোৱাৰে দেশৰ আমি সকলোৱে সংবিধান আৰু আইনৰ আমি ৰক্ষক বা আমি সংবিধানৰ শপত লৈ আইন ৰক্ষা কৰিম বুলি আমি সকলোৱে দেশৰ প্ৰতিগৰাকী নাগৰিকে কাম কাজ কৰোঁ গতিকে আইনৰ পৰিপন্থী আইন ভাঙিব পৰা আইন বহিৰ্ভূত কাম কাজ যাতে আৰক্ষীয়ে প্ৰশাসকে কেতিয়াও নকৰে কৰা কাম কাজতো যাতে চৰকাৰী যন্ত্ৰই কেতিয়াও উৎসাহিত নকৰে তাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ আজি যি কাম হৈছে সেই কাম বিগত সময়ছোৱাত হৈ থকা আইন যে হাতত তুলি লোৱা পৰিৱেশ হৈছে তাৰে প্ৰতিফলন গতিকে চৰকাৰে এই কথাটো সমোলঞ্চে তেওঁলোকে নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173